মঠ বিভাগটো তেনেকুৱা বিশেষ নাই, আন্তঃগাঁথনিবিলাক চব বিভিন্ন ডিপাৰ্টমেণ্টবিলাকে কৰিব। মৰটো বিভাগৰ ক্ষেত্ৰত চবটোৱে মোৰ মাত্ৰ মানে কি কয় ভালদৰে কেনেকৈ অসমৰ প্ৰত্যেকজন নৱ যুৱক মানে নৱ প্ৰজন্মক আগুৱাই লৈ যাব পাৰোঁ, মটিভেশ্যনেল মেইনলি চব কথাবিলাক মোৰ বিভাগৰ তেনেকুৱা ধৰণৰ নাই। ডাঙৰ আন্তঃগাঁথনিবিলাক এইটো হ'ব। তথাপিও আমি মানে কি কয় স্পৰ্টছ বা হেণ্ডলুম অন্যান্য বিষয়ত কাম কৰিবলৈ স্কিল মানে কিছু তাত মানে কিবা কৰিব। আৰু বাকী আগৰ পৰাই আমাৰ অনগয়িং স্কিমবিলাক আছে গোটেইটো। আপোনালোকে জানে জাপানৰ কাৰণে আজি চেম ফ্লাইটৰ পৰা আৰম্ভ কৰি জাপানিজ মানে লেংগুৱেজ টিচাৰৰ কাৰণেও ট্ৰেইনিং আৰম্ভ হৈছে। গতিকে অনগয়িং চলি আছে। সেইটোৱে। জনজাতিসমূহৰ বাবে বিশেষ কিবা বাজেটত থাকিব নেকি? জনজাতিসকলৰ কাৰণে বাজেটৰ ইমান কোনো প্ৰয়োজন নাই। আমি এতিয়া পৰিকল্পনা আধাৰত কামবিলাক কৰি যাই থাকোঁ। এতিয়াৰ বাজেটতো কিছু থাকিব মানে কি কয় আপোনাৰ আগতীয়াকৈ কিছুমান কামবিলাক মানে কৰিবৰ কাৰণে। গতিকে চব জনজাতীয় যিটো আপোনাৰ ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ এই বিভাগত অতি যিটো পৰিকল্পনা লৈছে হিচাপে কাম কৰিবলৈ আমি মানে পৰিকল্পনা লৈছোঁ, হিচাপে কামবিলাক চলি যাব। তাত বিশেষ নাই। মূল কথাটো হ'ল কি সকলোৱে নিজৰ মানে ৰীতি নীতি সমাজৰ সেইবিলাক লৈ পেলাই সংস্কৃতি সেইবিলাক লৈ পেলাই চলি যাব পাৰিব লাগিব। আৰু প্ৰত্যেকটা ইণ্ডিজিনাছ ট্ৰাইবেল কমিউনিটিৰ মানে সকলো যিবোৰ তেওঁলোকৰ জাতীয় বিষয় আছে সেইবিলাকক সদায় কেনেকৈ আমি সুৰক্ষা দিব পাৰোঁ আৰু এইটো প্ৰমোচন কৰিব পাৰোঁ সেই কামটোৱে আমি কৰি যাম। বাজেটখন কেনেকৈ হ'ব? বাজেটখন খুবেই ভাল হ'ব। ৰাইজে আশা কৰাতকৈ বেছি ধুনীয়া হ'ব। আপোনালোকে বিজেপিৰ সংকল্প পত্ৰৰ আধাৰতে হ'ব? হয় হয়, গোটেই সংকল্প পত্ৰৰ আধাৰতে হ'ব। এয়া হৈছে বিশ্বজিৎ দৈমাৰী। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।